সব রেশন কার্ড কাটি দিম, এটা রেশন কার্ড না রাখো। আর যিবিলাক উৰুদমে আসন পাইছে, যিবিলাক ঘর পাইছে সব কাটি দিম। একদম আমি সরকারে কি অ্যাকশন লব, আমি এটা রাইজে অ্যাকশন লব কাৰণে আমি প্রস্তুত হইছো। আজিৰ পৰা আমি কাম যেহেতু আরম্ভ হয়েছে আৰু আমি যেহেতু ৩-৪টা ঘর ভাঙিম, যিখিনি মানুহ ইয়াত বসবাস কৰি আছে, ইয়াত ভোটাৰ নহয়, সেইখিনি মানুহ আমি ইয়াৰ পৰা উচ্ছেদ কৰিম। আজি প্ৰতিশ্ৰুতি কৰিছো আৰু আমি অ্যাকশন আজিৰ পৰা আৰম্ভ কৰিছো। আজি যেহেতু আমার নেলি ১ নং বৰপায়কৰ যিখিনি আমাৰ সংখ্যালঘু বহুতি এলেকা আছিল, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টিত ভোট দিম বুলি আগন্তুক দিনত। কিন্তু এই আমাৰ সংখ্যালঘু জনসাধাৰণে প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ ক্ষেত্ৰত আজি আমি বৃহৎ কাৰ্যসূচী হাতত লৈছো। তাৰে প্ৰথম কাৰ্যসূচী আজি ৰাস্তা, যিটো নেকি ৰাস্তা দিয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দিয়াৰ সত্ত্বেও এই ৰাস্তা দি যিটো আজি সংখ্যালঘু জনসাধাৰণৰ বহুতো মানুহে অহা যোৱা কৰাৰ যিটো সুবিধা পাইছিল, সেই স্বাৰ্থত আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ হৈ ওলাই কেনে সকলো ৰাইজে আজি যুৱক বন্ধুসকলে একেলগে লগ মাৰ বান্ধি খাৰা হৈ আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছো। এয়া আপোনালোকে দেখা পাওক আৰু পৰৱৰ্তী কাৰ্যসূচী আগন্তুক দিনত ইয়াতকৈ ডাঙৰ বৃহৎভাৱে হৈ থাকিব, ভয়াৱহ পৰিস্থিতি হ'ব। যিহেতু আমাৰ লগত যিটো নেকি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ ক্ষেত্ৰত এইটো আমি কাৰ্যসূচী লৈছো। আমাৰ এই নেলি অঞ্চলত যেহেতু আমি ভাৰতীয় জনতা পাৰ্টি আমি এটা আলোচনা কৰিছিলোঁ যে আমি এবাৰ ফিজুছ হাজৰিকা ডাঙৰীয়াক আমি বৃহৎ ভোটত আমি জয়যুক্ত কৰিম। কিন্তু মানুহবিলাকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি এবাৰ বিজেপিক ভোট দিম। কিন্তু এটা মিটিঙত প্ৰায় 500-600কৈ মানুহ হৈছিলে আৰু প্ৰত্যেকটা প্ৰায় 14টা মিটিং কৰিছিলোঁ আমি। আমাৰ যিখিনি মানুহ আছিলে মই লৈ পেলাই সেইখিনি কৰি পেলাই তাৰপিছতে তেখেতলোকে এটা কথা কৈছে যে আমাৰ যিহেতু মিনিষ্টাৰক আমাক ভোট দিব, সেইকাৰণে মিনিষ্টাৰৰ লগত আলোচনা কৰি পেলাই আমি কৈছোঁ যে এই অঞ্চলৰ মানুহখিনি আপোনাক ভোট দিব, আপুনি কোনো টেনশ্যন ল'ব নালাগে। কিন্তু আমি ৰিজাল্টৰ পিছত আমি চাইছোঁ যে আমাৰ যি মাইনৰিটি এৰিয়াত যিখিনি আমাৰ বুথ চেণ্টাৰ আছে, আমাক মানে ভোট দিয়া নাই, আমাৰ বিজেপিত ভোট দিয়া নাই। সেইকাৰণে আমাক মনত দুখ পাইছোঁ যে আমাৰ মিনিষ্টাৰ ইমানখিনি কাম কৰাৰ পিছতো যি ভোট দিয়া নাই। এতিয়া আমি ভাবিছোঁ আমাৰ ৰাইজে গোটেইখিনি ৰাইজে আলোচনা কৰি, পুৰণা যিখিনি মানুহ ইয়াত আছিলে গোটেইখিনি আলোচনা বিলোচনা কৰি পেলাই আমি এটা সিদ্ধান্ত লৈছোঁ যে আজি আমি ইয়াত ৰাস্তা যিহেতু প্ৰথম কাৰ্যসূচী ৰাস্তাই আমি ইয়াত যিহেতু কাটি আছোঁ, ৰাস্তা যিহেতু ৰাস্তা চাওক আপোনালোকে কাটি আছে, চাওক আপোনালোকে ৰাস্তা যাতায়াত বন্ধ কৰি দিছোঁ। এতিয়া যিহেতু মানুহখিনি যাব নোৱাৰাৰ কাৰণে আমি বন্ধ কৰিছোঁ, যাতায়াত বন্ধ কৰি দিছোঁ। আজি সেইকাৰণে আমি এনেকা কৰিম। আৰু আমাৰ যিহেতু ইয়াত বহুত ৰেচন কাৰ্ড আছে, আমাৰ মুছলিম মানুহৰ সব ৰেচন কাৰ্ড কাটি দিম, এটা ৰেচন কাৰ্ড নাৰাখো। আৰু যিবিলাক উৰুদমে আসন পাইছে, যিবিলাক ঘৰ পাইছে সব কাটি দিম। একদম আমি সরকারে কি অ্যাকশন লব, আমি এটা রাইজে অ্যাকশন লব কাৰণে আমি প্রস্তুত হইছো। আজিৰ পৰা আমি কাম যেহেতু আরম্ভ হয়েছে আৰু আমি যেহেতু ৩-৪টা ঘর ভাঙিম, যিখিনি মানুহ ইয়াত বসবাস কৰি আছে, ইয়াত ভোটাৰ নহয়, সেইখিনি মানুহ আমি ইয়াৰ পৰা উচ্ছেদ কৰিম। আজি প্ৰতিশ্ৰুতি কৰিছো আৰু আমি অ্যাকশন আজিৰ পৰা আৰম্ভ কৰিছো। বিজু হাজৰিকা